আমাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। তোমালোকৰ এনেকুৱা ধৰণৰ ত্ৰিভুজ দি আছে, এই ত্ৰিভুজৰ ওপৰত আমি অনলাইন লাইভ ক্লাছৰ জৰিয়তে কৰিছো। যিসকল অনলাইন কোচিঙত জড়িত হৈ আছে, অনলাইন টিউচনত জড়িত হৈছে, তেওঁলোকে গম পায়। ছাত্ৰ ছাত্ৰীসকল যিসকল অনলাইন টিউচনত জড়িত হৈছে তেওঁলোকক জনাব বিচাৰো যে আমি মাজে মাজে প্ৰাইভেট পাব্লিক ক্লাছো কৰিম। তোমালোকে যাতে বেয়া নাপায় কোনোৱে, কাৰণ ইউটিউবত থকা ষ্টুডেণ্ট বিলাকো সদস্যই হয় আমাৰ ক্লাছৰ এটা অংশীদাৰ। গতিকে তেওঁলোকৰ সুবিধাৰ কাৰণে মাজে মাজে আমি পাব্লিক ক্লাছ আনিম, কিন্তু সকলোবিলাক পাব্লিক ক্লাছ ইউটিউবৰ মানে লাইভ ক্লাছ অৰ্থাৎ পাব্লিক কৰাটো সম্ভৱ নহয়। চ' যিসকলে কোচিং কৰিছে তেওঁলোকে সম্পূৰ্ণ পাব, একদম তাত কোনো ধৰণৰ কথা নাই। যিমান টপিক আছে সকলোবিলাক কভাৰ কৰা হ'ব। আৰু যিবিলাক ইউটিউবত আছে অৰ্থাৎ অনলাইন কোচিং লোৱা নাই তেওঁলোক কিন্তু সকলো নাপায়। গতিকে এটা কথা চাওক তোমালোকে, কাৰণ অনলাইন কোচিঙত বহু ছাত্ৰ ছাত্ৰী হৈ আছে। গতিকে তোমালোকে এটা কথা চাব পাৰা, যিসকল অনলাইন ক্লাছত জড়িত আছে তেওঁলোকে পাছ কৰাটো মানে গেৰেণ্টি দিব পাৰিম, যদি তেওঁলোকে মই যিখিনি পঢ়াওঁ তেওঁলোকে চাই। এতিয়া আমি এইটো টপিকৰ ওপৰত আমি যোৱাকালি ডিছকাশ্যন কৰিছো। তোমালোকে পাবা ইয়াত কেইটা ত্ৰিভুজ আছে, ইয়াত কেইটা ত্ৰিভুজ আছে, বা ইয়াত কেইটা ত্ৰিভুজ আছে, এনেকুৱা ত্ৰিভুজৰ ৰিলেটেড যি ত্ৰিভুজৰ ওপৰত যি ত্ৰিভুজ কেইটা থাকে আমি সেইবিলাক আমি কৰিছো। আজি এটা নতুন টপিক আৰম্ভ কৰিম। ইয়াৰে পাৰ্ট 2 হিচাপে এটা আয়ত আঁকা থাকিব। এই আয়তটোত কেইটা ত্ৰিভুজ আছে তাৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে আমি বিভিন্ন ধৰণৰ ব্লাড ৰিলেশ্যন আজি অনলাইন কোচিং কৰা হৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে ল'ব বিচাৰে অৰ্থাৎ পৰীক্ষাটো পাছ কৰিম বুলি ভাবিছে, বোলে যিটো স্কলাৰশ্বিপ 12,000কৈ, এই স্কলাৰশ্বিপটো 4 বছৰৰ কাৰণে 8,000 টকা লাভ কৰিম বুলি ভাবিছে, তেওঁলোকে 200 টকা এটা খৰচ কৰিব লাগিব এই অনলাইন কোচিঙৰ বাবে। এই 200 টকাতে তেওঁলোকে কি লাভ কৰিব? 1 নম্বৰ লাভ কৰিব এখন ই বুক লাভ কৰিব। 2 নম্বৰ লাভ কৰিব তেওঁলোকে অনলাইন ক্লাছটো লাভ কৰিব, অনলাইন ক্লাছ য'ত লাইভ হ'ব। তাৰপিছত নেক্সট লাভ কৰিব সিহঁতে কি এক্সাম হ'ব, ঠিক আছে, এক্সাম একোটাকৈ এক্সাম পতা হ'ব, ঠিক আছে। তাৰপিছত আৰু কি লাভ কৰিব? কুৱেশ্যন পেপাৰ ছল্ভ, 4-5 ইয়াৰ্ছ কুৱেশ্যন পেপাৰ ছল্ভ, ঠিক আছে, কুৱেশ্যন ছল্ভ কৰা হ'ব। এনেধৰণৰ আটাইবিলাক সুবিধা হ'ব আৰু পৰীক্ষাৰ আগত সম্পূৰ্ণ চিলেবাছ খতম কৰি দিয়া হ'ব, শেষ কৰি দিয়া হ'ব। গতিকে যিসকলে ল'ব বিচাৰে ল'ব পাৰে। মাৰ্কেটতো কিতাপ পোৱা যায়, কিন্তু তোমালোকে দেখা পাইছে চাগে বহুত ডাঙৰ ভলিউমৰ কিতাপ হয়, বা তত আৰু সেইবিলাক তোমালোকে কিতাপ চাই বুজি পোৱাটো ইমান মানে সহজ নহয়। গতিকে সেইকাৰণে মই কৈছো, যদি তোমালোকে ইয়াত জইন হোৱা মাত্ৰ 200 টকা, আৰু সেই কিতাপখনৰ দামো প্ৰায় 400-500। গতিকে 200 টকাত তোমালোকে কি কৰিব পাৰিবা? তোমালোকে আটাইবিলাক সম্পূৰ্ণ ক্লাছৰ জৰিয়তে তোমালোকে পঢ়ি ক্লিয়াৰ কৰিব পাৰিবা এই এক্সামটো। গতিকে মই আশা কৰিম তোমালোকে ইয়াত জইন হৈ ক্লাছবিলাক কৰিব বিচাৰা, কাৰণ 200 টকাটো বেছি নহয় আৰু পাছ কৰাটো সম্ভৱ সহজ হয়। কাৰণ যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ লগত জড়িত আছে তেওঁলোকেতো ৰেগুলাৰ ক্লাছ কৰি থাকিব, তেওঁলোকেতো সম্পূৰ্ণ গাইড পাই থাকিব, আৰু যিসকলে গাইড নাপাব গতিকে তেওঁলোকৰ লগততো তেওঁলোকক নিমিলিব। গতিকে যিসকলে জইন হৈছে তেওঁলোকে পাছ কৰিব পাৰিবই, চিন্তা কৰিব নালাগে। জাষ্ট কিন্তু মই ইয়াখিনি তোমালোকে পঢ়িব লাগিব, ঠিক আছে। মই দিলো তোমালোকে নাচালা তেনেকুৱা কথা নহয়। গতিকে মই এইটোৱে ক'লো, যাতে সকলোৱে পাছ কৰক সেইটোৱে বিচাৰো। কাৰণ যিটো এইটো গভৰ্ণমেণ্ট স্কুলতে হয়, অৰ্থাৎ আমাৰ চৰকাৰী বিদ্যালয়তে হয়। গতিকে চৰকাৰী বিদ্যালয়ত মেক্সিমাম ষ্টুডেণ্টে মধ্যবিত্ত ঘৰৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়ে, সেইকাৰণে সুবিধা দিছে। গতিকে এই সুবিধাটো লাভ কৰক, ভালদৰে পঢ়ক। জাষ্ট 200 টকা এটা খৰচ কৰিবই লাগিব, ময়ো কষ্ট কৰি থাকিম যিহেতু, তাৰ বাবেতো এটা বেনিফিট লাগিবই। গতিকে সেইটোৱে কথা। বাকী আৰম্ভ কৰিম, ঠিক আছে। আৰু কোন কোন ক্লাছত আমাৰ জইন হৈ থকা ষ্টুডেণ্ট ক্লাছত মানে অনলাইন কোচিঙত জইন হৈ আছে, আৰু ক্লাছত যদি আছে তেতিয়াহ'লে SMS কৰা মই আছো বুলি, আৰু কেনে পাইছে তোমালোকে জনাই দিব, বাকী সকলোৰে সুবিধা হোৱাকে, ঠিক আছে। আমাৰ ক্লাছবিলাক কেনে লাগে জনাই দিব। এতিয়া চোৱা, আমি টপিক হিচাপে আমি যেতিয়া ত্ৰিভুজৰ সেইটো গম পালাই তোমালোকে। এতিয়া চোৱা, এটা কথা মই আৰু আৰম্ভণিটা কৈ লওঁ। এইটো এটা ত্ৰিভুজ দিয়া আছে, ঠিক আছে। এইটো এটা এনেকুৱা এটা কি দিয়া আছে? ত্ৰিভুজ দিয়া আছে। মই এইটো আলোচনা কৰিছো, তোমালোকে নিশ্চয় গমে পাবা কেইটা ত্ৰিভুজ আছে। ইয়াত কেইটা ত্ৰিভুজ আছে তোমালোকে গম পাবা। চোৱা, এই ত্ৰিভুজটো যদি আছে, এই ত্ৰিভুজটো বা এনেকুৱা এটা যদি ত্ৰিভুজৰ ওপৰত কিমানটা ত্ৰিভুজ আছে চাব, এই কাষৰ চিত্ৰটোত কিমানটা ত্ৰিভুজ আছে সুধিব। এনেকুৱা যদি এনেকুৱা ত্ৰিভুজ আছে, ইয়াত কেইটা ত্ৰিভুজ আছে তোমালোকে যদি এটা এটা গুণি থাকে, 1, 2, 3, 4, 5, তথাপিতো একজেক্টলি উত্তৰটো উলিয়াব নোৱাৰিবা। লগতে তোমালোকৰ কিমান থাকে? মাৰ্কছ থাকে 90 মিনিট, তাৰপিছত সময় থাকে 90 মিনিট, ঠিক আছে। মাৰ্কছ থাকে 90 মাৰ্কছ থাকে, আৰু সময় থাকে 90 মিনিট। গতিকে এটা বছৰ 1 মিনিটকে সময় পায়। দুখন পেপাৰৰ কথা কৈ আছো মই, যিটো এইখন পেপাৰ MET পেপাৰ হয়। গতিকে MET পেপাৰখন কৈছো, মেণ্টেল এবিলিটি টেষ্টৰ কথা কৈ আছো।
এছএটি পেপাৰখন আমি কৰি আছো যেটো সকলোবিলাক গতিকে ধৰা হল ইয়াত কি আছে এটা বস্তু 1 মিনিট থাকে গতিকে তোমালোকে যদি এটা হিসাব কৰি থকা কিমান মিনিট লাগিব তোমালোকে নিজে ভাবা গতিকে উত্তৰটো পালেতো নহব কিন্তু আমি কম সময়ত কৰি উলিয়াব লাগিব এতিয়া সকলো ছাত্ৰ ছাত্ৰীয়ে গম পাব ইয়াত কেইটা আছে আমাৰ ছাত্ৰ 1 2 3 আমাৰ কিমান 3 দিয়ে 5 5 1 6 তাৰ পিছত কি থাকিল 1 2 3 4 তাৰ পিছত তোমাৰ 4 6 4 গুণ 24 টা আছে হয় না এটো আমি এবিলাক আমি আগতে পঢ়িছো নিশ্চয় মনত আছে তোমালোকৰ হয় নহয় নিশ্চয় মনত আছে এনেকুৱা বিলাক আমি কেনেকৈ কৰিছো এবিলাক তোমালোকে পাই আহি যায় ইয়াত কেইটা আছে 6 4 গুণ 24 টা আছে আমি নেক্সট পাৰ্টটো আমি আগবঢ়াম গতিকে তোমালোকে একদম সহজকে কৰি ল'ব পাৰিলা গতিকে যি সকলে আমাৰ এইবিলাক যদি পাৰিব বিচাৰা তোমালোক কৰিব বিচাৰা সহজ সোনকালে এই নাম্বাৰটো এসএমএস কৰা তোমাৰ নাম ক্লাছ তাৰ পিছত ডিস্ট্ৰিক্ট এনেকুৱাকে দি এসএমএস কৰি তোমালোকে জয়েন হ'ব পাৰিবা এতিয়া আমি ক্লাছলৈকে আহিছো আমি নেক্সট পাৰ্টলৈকে আহিছো ঠিক আছে আজিও লাইভ ক্লাছ হ'ব 7:30 বজাত তোমালোক যিসকল গ্ৰুপত আছে তোমালোক লাইভ ক্লাছ হ'ব আৰু এটো পাবলিক যেটো এটো সকলো পোৱাৰ কাৰণে তোমালোক চাই ল'বা ঠিক আছে আৰু লাইভ ক্লাছত আমি বুজাই দিম কিবা নোৱাৰা থাকিলে ওকে এনেকুৱা ধৰণৰ যদি প্ৰশ্ন থাকে চাবা এনেকুৱা এটা আছে এনেকুৱা এইবিলাক আহি থকা মই এইবিলাক এনাই দিয়া নাই এইবিলাক আহি থকা হয় এইবিলাক মই যেটো 5-6 বছৰ কোৱেশ্চন পেপাৰ এনালাইসিস কৰিছো আৰু তাৰ পৰা গম পাইছে এনেকুৱা ধৰণৰ ইয়াত কেইটা আমাক ত্ৰিভুজ আছে ক'ব লাগে ঠিক আছে ইয়াত কেইটা আমাক ত্ৰিভুজ আছে ক'ব লাগে আমি গম পালো সময় কিমান থাকে 1 মিনিট ঠিক আছে কাৰণ আমি যদি টাইম মতে চাও আমাৰ মার্কস মতে চাও তেতিয়া আমি 1 মিনিট সময় পাও গতিকে এজন স্টুডেন্টে যদি ইয়াত যদি এটা দুটা তিনিটা চাৰিটা তাৰ পিছত আকৌ এটো পাঁচটা আকৌ এটো ছয়টা এনেকুৱাকে যদি কৰি থাকে উত্তৰটো উলিয়াটো মানে তেওঁলোকতো অসুবিধা হৈ পৰিব উত্তৰটো সোনকালে নোলাবই লগতে সময়টো গুচি যাব যত 3 মিনিট 4 মিনিট সময় লাগিব মই তোমালোকক 1 মিনিট নহয় সৰি মই যদি 30 সেকেন্ড বা 20 সেকেন্ডত তোমালোকে উলিয়াই দিব পাৰিবা ঠিক আছে 30 সেকেন্ড বা 20 সেকেন্ডত এটা এনসার উলিয়াই দিব পাৰিবা কেনেকৈ পাৰিবা ইয়াত তোমালোকে এনেকৈ যদি এটা আয়তত যদি এনেকুৱাকে দিয়া থাকে ত্ৰিভুজ কেইটা আছে যে আমাক চাব লাগে তেতিয়া তোমালোকে কি কৰিবা 1 2 3 4 কেইটা আছে 4টা আছে পূৰণ 2 কৰিবা 7 2 গুণ 8 হ'ব ইয়াত এনসার মোৰ মতে 20 সেকেন্ড নালাগে হয় না 20 সেকেন্ড লাগিল নেকি 1 2 3 4 7 2 গুণ 8 হ'ব ওকে গতিকে তোমালোকে নিশ্চয় গম পালা ইয়াত কেইটা ত্ৰিভুজ আছে 8টা ত্ৰিভুজ আছে ওকে একদম সহজ হয় নহয় একেবাৰে সহজ হয় পৰীক্ষাত পাইলা কাট পেন্সিল লৈ যাবা লৈ যাই ফেলে আৰু আঁকি থাকিব না ডাইৰেক্ট তাতে কৰি দিলে হয় ওকে টাইমটো আমি কি কৰিব লাগে কম কৰিব লাগে ওকে নেক্সট আমি আৰু এটা মই চাম কেইটা আছে তোমালোকে ক'ব লাগিব মই লাইভ ক্লাছত খুদিম ইয়াত মই চিত্ৰ দিম দি ফেলে খুদিম সকলোৱে যাতে এই ক্লাছটো চাই তাৰ পিছত আছে এনেকুৱা যদি এটা চিত্ৰ দিয়ে পৰীক্ষাত যদি আমি এইবিলাক গণি থাকিব লাগে গণনা কৰি থাকিব লাগে আমাৰ কিমান সময় যাব গতিকে শৰ্ট টিকট কেনেকৈ কৰিবা তোমালোকে ডাইৰেক্ট কি কৰিবা 1 2 3 4 5 6 7 8 8 পূৰণ 2 8 2 গুণ 16 কিমান সেকেন্ড 10 সেকেন্ড মই 10 সেকেন্ড ধৰিছো এটা অংক কৰোতে এনেকুৱা যদি মানে এনেকুৱা এটা ত্ৰিভুজ গণনা কৰোতে 10 সেকেন্ড লাগিব যিসকলে ক্লাস নকৰে যিসকলে এইবিলাক ভিডিও নাচাই বা ক্লাছত জয়েন নহয় তেওঁলোকৰ কিমান সময় লাগিব নিজে অনুমান কৰক এটা দুটাকৈ হিসাব কৰি থাকোতে এজন ছাত্ৰই 10 সেকেন্ডত কৰিব যিসকলে আমাৰ ক্লাছত জয়েন হৈ আছে আৰু এজন ছাত্ৰ কিমান সময় লাগিব এই হিসাব কৰোতে 3 মিনিট 4 মিনিট বা তথাপিতো উত্তৰ উলিয়াটো সম্ভৱ নহব গতিকে এনে ধৰণে কি কৰিবা ইয়াত কি কৰিবা 1 2 3 4 7 2 গুণ 8 কৰি দিবা 1 2 3 4 5 6 7 8 8 লগত 2 পূৰণ কৰি 8 2 গুণ 16 যদি এনেকুৱা চিত্ৰ এটা তোমালোকে পোৱা ঠিক আছে এনেকুৱা চিত্ৰ পালে তোমালোকে কি কৰিবা ডাইৰেক্ট সংখ্যা কেইটা লবা লৈ 2 ৰে পূৰণ কৰি দিবা উত্তৰ পুৰা পাই যাবা ঠিক আছে নেক্সট আমি আহিছো নেক্সট যদি এনেকুৱা চিত্ৰ থাকে মই চিত্ৰটো আঁকি দিছো ঠিক আছে অলপমান মনত ৰাখিলে হ'ল ঠিক আছে অলপমান মনত ৰাখিলে হ'ল উত্তৰ হৈ যাব চিন্তাই কৰিব নালাগে এনেকুৱা থাকিলে কি কৰিবা তোমালোকে ইয়াত গম পালা ইয়াত কেইটা থাকে 8টা ইয়াত 8টা এনেকুৱা থাকিলে কেনেকুৱা তোমালোকে নিশ্চয় গম পাইছা এইটো এটা এইটোৰ নিচিনাকে এইটো আছে না এইটো
ইয়াত দুটা আছে ইয়াত কৰিবা 1 2 3 4 গতে 4 পূৰণ 2 কিমান হ'ব 7 2 8 হল ইয়াতো কি আছে 1 2 3 4 গতিকে ইয়াত 4 আছে 4 পূৰণ 2 কিমান হ'ব 7 2 8 8 8 কিমান হ'ব 16 ঠিক আছে 8 8 কিমান হ'ব 16 হ'ব ইয়াত কি আছে ইয়াত জইন যদি ইয়াত কেইটা জইন আছে ইয়াত চোৱা জইন চোৱা এটা জইন আছে চোৱা গতে এটা যদি জইন থাকে ইয়াত চোৱা এটা কথা আৰু ইয়াত যদি এটা জইন থাকে ইয়াত জইন কেইটা আছে এটা আছে ইয়াত জইন আছিল নে জইন নাই যদি এটা জইন থাকে তেতিয়া তোমালোকে ভাবি লবা দুইটা হয় এটা জইন থাকিলে ইয়াত কি যোগ কৰিবা 2 যোগ কৰিবা 16 দিয়ে কিমান হ'ব 18 হ'ব ইয়াৰ আনসাৰ কথা একে এটা জইন থাকিলে কিমান দিবা 2 যোগ কৰি দিবা কিমান হ'ব তেতিয়া 18 হ'ব ইয়াৰ আনসাৰ ঠিক আছে নিশ্চয় বুজি পাইছা এটা জইন থাকিলে কিমান দিবা 2 দিলে হৈ গল আনসাৰ বাকি একেদৰে ইয়াৰ নিচিনা কৰিবা 1 2 3 4 7 2 8 দুটা আছে যেহেতু বুজা দুটা আছে 1 2 3 4 7 2 8 8 8 16 হল ইয়াত এটা জইন থাকিলে 2 কৰি দিবা কাম শেষ ঠিক আছে এটা জইন থাকিলে মানে দুটা ত্ৰিভুজ কি হয় বাঢ়ি যায় বুজা হেতুৱে হৈছে তোমালোকৰ মনত ৰাখিব লগা কথা বাকি একেদৰে উত্তৰ আহিলে মানে প্ৰশ্ন দিলে আমি তোমালোকে নিশ্চয় কৰিব পাৰিবা জাস্ট টিপছ এপ্লাই কৰিবা যেতিয়া মই পৰীক্ষা পাতিম এনে ধৰণৰ প্ৰশ্ন দিম তোমালোকে যেটো এনএমএস পৰীক্ষাৰ দৰে মই ডাইৰেক্ট প্ৰশ্ন মানে তেনেকুৱাকে হেৰি কৰিম যাতে তোমালোকৰ পৰীক্ষাত অসুবিধা নহয় তেনেকুৱা মই প্ৰশ্ন পৰীক্ষা পাতিম হাবিলি পৰীক্ষাটো গলে মই পৰীক্ষাটো পাতি দিম ঠিক আছে হাবিলি পৰীক্ষা আছে কাৰণে মই একেদিন ৰেগুলাৰলি ক্লাছ কোনে এদিন কৰি আছো হাবিলি পিছত ৰেগুলাৰলি ক্লাছ হৈ যাব ঠিক আছে গতিকে যাতে তোমালোকৰ পৰীক্ষা আৰু লগতে আমি যেটো পঢ়াম তোমালোকৰ ইয়াৰ পৰা তোমালোকৰ ক্লাছৰ আহিব যেটো আমি মেথছ আৰু সায়েন্সৰ মই পঢ়াম বাৰু গতিকে দুইটা সুবিধা হোৱা কৰি মই ৰিলেটেড কৰি আছো চিন্তা কৰিব নালাগে ইয়াত বুজি ওলাই দিয়া কিমান 18টা হ'ব ইয়াৰ এনসাৰ ওকে ওকে নেক্সট টু চাবা মই ইয়াত বঢ়াই দিলো চাও মই ইয়াত বঢ়াই দিলো আৰু এটা মই বঢ়াই দিলো ঠিক আছে এনেকুৱা কৰি দিলো ইয়াত কেইটা হ'ব একে কথা ইয়াত কেইটা হ'ব ইয়াত দুটা কাৰণে আমি কি ইয়াত 1 2 3 4 গতে আকৌ 4 পূৰণ 2 7 2 কিমান হ'ব 8 হ'ব 8 8 16 8 24 হ'ল ইয়াত কেইটা আকৌ হেৰি থাকিল জইন কেইটা থাকিল জইন দুটা থাকিল গতে এটা জইনত 2 কে দুটা জইনত কিমান হ'ব গতে 2 2 4 হ'ব গতে 24 4 কিমান হ'ব 28 যাব ইয়াৰ आंसर 28 যাব ইয়াৰ आंसर জইন এটা ডাইৰেক্ট একেদৰে কৰি যাবা জইন থাকিলে এটা জইনত 2 কে কৰি দিবা বুজি নিশ্চয় পাইছা যদি বুজি পোৱা নাই তোমালোকে লাইভ ক্লাছত তোমালোকে সুধিব পাৰিবা ঠিক আছে গতে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আমি উত্তৰ সহজে কৰিব পাৰিম আমাৰ সময় নালাগিব ঠিক আছে এনেকুৱা চিত্ৰ কিন্তু আগতে আহি গৈছে পৰীক্ষাত ওকে তাৰ বিষয়টো আমি চাম ওকে তাৰ বিষয়টো চাম এখিনি মছি দাও তোমালোকে মনত ৰাখিবা এই নোটছটো বাৰু মই দি দিম WhatsApp গ্ৰুপত তোমালোকে মনত ৰাখিবা একেদৰে আগৰ বাকি বিলাকো তেনেকুৱাই হ'ব মই আৰু এটা নিয়মত দি আছো তোমালোকক যাতে সকলো বিলাক তোমালোকে পাৰা যিকোনো চিত্ৰ হওক 1 মিনিট সময় নালাগিব যিমান টান হওক 1 মিনিট সময় নালাগিব তোমালোকক ঠিক আছে মই চিত্ৰটো প্ৰথমতে আঁকি লৈছো চোৱা ইয়াত কি হ'ব আমি ইয়াত চাম ঠিক আছে আমি এতিয়া ইয়াত কিমান হয় আমি চাম হেতু দেখাত বহুত ডাঙৰ প্ৰশ্ন কিমানটা ত্ৰিভুজ আছে হিসাব কৰাটো আমি সম্ভৱ নহয় সম্ভৱ হয় কিন্তু বহুত সময় লাগিব কিন্তু যেতিয়া আমি টিপছৰ কৰিম যেতিয়া আমি সহজকে কৰিম তেতিয়া হলে আমি নিশ্চয় বুজি পাম বা অতি সোনকালে সময় কম সময়ত আমি কৰিব পাৰিম এটো কেনে হ'ব 1 2 3 4 5 6 ইয়াত এটা আছে 1 2 3 4 5 6 দুটা আছে 1 2 3 4 5 6 মানে কেইটা আছে ইয়াত জয়েন দুটা আছে প্ৰথমতে 1 2 3 4 5 6 6 পূৰণ 2 6 2 গুণ 12 1 2 3 4 6 লৈকে আছে ডাঙৰ সংখ্যা 6 পূৰণ 2 6 2 গুণ 12 ইয়াত কেইটা আছে 1 2 3 4 5 6টা আছে 6 পূৰণ 2 6 2 গুণ 12 যোগ কৰা দিয়ে দিয়ে 4 6 থাকিল 1 2 3 সেই 3 দিয়ে 3 3 হবে 1 2 3 হ'ব 6 দিয়ে যাব ঠিক আছে 2 4 6 তাৰ পিছত 1 2 3 গতিকে আৰু ইয়াত জইন এটা জইনত কিমান কে থাকে 2 কে থাকে এটা জইনত কিমান থাকে দুইটাকে ত্ৰিভুজ থাকে গতিকে কি কয় 2 যোগ 2 4 হ'ব গতিকে কিমান হ'ব 40টা হ'ব ইয়াৰ आंसर হ'ব না কোৱা ইয়াত চোৱাচোন 40টা হ'ব নে নহয় তোমালোকে নিজে চোৱা
কিবা অসুবিধা থাকিল নে কমেন্ট সেকশনত জনাই দিবা কিবা অসুবিধা আছে যদি ঠিক আছে তাৰ পিছৰটো আমি আগবাঢ়িছো ঠিক আছে তাৰ পিছৰটো আমি আগবাঢ়িম তাৰ পিছত কেনে ধৰণৰ আমি ত্ৰিভুজ পাম একদম সহজ হয় বহুত দেখাত বহুত টান যেন লাগিব কিন্তু আমি যেতিয়া কৰিম একেবাৰে সহজ হৈ পৰিব ঠিক আছে যদি আমি নাজানো তেতিয়াহ'লে বহুত টান হ'ব নেক্সট চিত্ৰটো দিম তোমালোকে চাবা কেমন আছে এনেকুৱাকে চিত্ৰটো অলপমান হেৰি হৈছে দে বাৰু কথা নাই তোমালোকে নিজে এডজাষ্ট কৰি ল'ব আৰু চিত্ৰটো এনেকুৱা চিত্ৰ আগতে আহি গৈছে হা এনেকুৱা চিত্ৰ আগতে আহি গৈছে এনেকুৱা চিত্ৰ এটা দিব দি কেনে সুধিব যে ইয়াত কেইটা ত্ৰিভুজ আছে ঠিক আছে ইয়াত কেইটা ত্ৰিভুজ আছে আমাক সুধিব ওকে এইটো এনেকুৱা এটা ত্ৰিভুজ হ'ব লাগিব যে এনেকুৱা এটা প্ৰশ্ন দিব দি ক'ব যে ইয়াত কেইটা ত্ৰিভুজ আছে গতিকে তোমালোকে যদি নাজানা তেতিয়াহ'লে ইয়াত তোমালোকে প্ৰশ্ন চাই কি কৰিবা ডাইৰেক্ট এৰি দিবা যে এনেকুৱা কিমান আছে আমি কি জানিম বা কেনেধৰণ তোমালোকৰ অসুবিধা হৈ পৰিব বা এটা এটা হিচাপ কৰিব গতিকে এটা এটা হিচাপ কৰি উলিয়াব পাৰিবা নে নোৱাৰা গতিকে তোমালোকে কি কৰিবা ইয়াত 1 2 3 4 5 6 7 8 8 দুগুণ 16 বুজি পাইছা একে নিচিনা জাষ্ট ইয়াৰ ভিতৰত আৰু এটা আছে আৰু ইয়াতো কি কৰিবা 1 2 3 4 5 6 7 8 8 দুগুণ 16 টোটাল কেইটা আছে 16 16 টান হল নেকি টান পালা নেকি 1 মিনিট সময় লাগিল নেকি মোৰ মতে তো 10 সেকেন্ডত উত্তৰ ওলাই গৈছে তোমালোকে ভালদৰে চোৱা 10 সেকেন্ডত উত্তৰ ওলাই যাব গতিকে টান একেবাৰে নাই গতিকে তোমালোকে মোৰ মতে তোমালোকে সহজে পাইছা কাৰণ ডাইৰেক্ট কি কৰিব লাগে 1 2 3 টাইপ মুখস্থ কৰিব লাগে পুৰণতা জাষ্ট মুখস্থ কৰিলে হৈ গ'ল পুৰণতা মাতিলে হৈ গ'লে 8 2 16 8 2 16 16 32 যোগ বিখিনি জানলিয়ে হৈ গ'ল ঠিক আছে তাৰ পিছৰটো আমি আহিছো তাৰ পিছৰটো একেদৰে লাইট প্লাস বুলি মই সুধিলোহেঁতেন এইটো কিমান হ'ব চিত্ৰটো দি কেনে লাইট প্লাস হলে মই সুধিলোহেঁতেন এইটো চিত্ৰটো দি কেনে কিমান হ'ব মই চিত্ৰটো আঁকি লৈছো বাৰু এই চিত্ৰটো অলপমান খেলি মেলি লাগিছিলে এইটোৱে লিখোতে আহিব যে সুধিলোহেঁতেন যদি লাইট প্লাস হলে ইয়াত কেইটা ত্ৰিভুজ আছে তোমালোকে নিশ্চয় ক'ব পাৰিছা নিজে এবাৰ অনুমান কৰাচোন বা তোমালোকে এই টিপছটো ব্যৱহাৰ কৰি এবাৰ চোৱাচোন মই হলেও এবাৰ টাইম দিছো এবাৰ চোৱাচোন তোমালোকে কিমানটা ত্ৰিভুজ হ'ব পাৰে ইয়াত কি হ'ব একেদৰে এটো এনসাৰ তোমালোকে নিজে কৰিবা কিমানটা ত্ৰিভুজ আছে কমেন্ট সেকশনত জনাই দিবা ঠিক আছে কমেন্ট সেকশনত জনাই দিবা এইটো এনসাৰ কিমান হ'ব ঠিক আছে কমেন্ট সেকশনত জনাই দিবা ইয়াত এনসাৰ দিবা সকলোৱে জনাবা ঠিক আছে সকলোৱে জনাবা কিন্তু কৰি সকলোৱে চাবা ওকে তাৰ পিছৰটো আগবাঢ়িছো ঠিক আছে তাৰ পিছৰটো আগবাঢ়িছো কি হ'ব কষ্টটো অলপ কৰিবই লাগিব হয় নহয় কিবা এটা পাবৰ কাৰণে কিবা এটা কষ্ট কৰিবই লাগিব 4 বছৰৰ কাৰণে এটা স্কলাৰশ্বিপ পাব লাগিব গতিকে অলপতো কষ্ট কৰিবই লাগিব না নেকি কাৰণ তোমালোকে স্কলাৰশ্বিপটো 4 বছৰৰ কাৰণে পাবা গতিকে কষ্ট কিন্তু কৰিবই লাগিব অলপ হলেও কষ্ট কৰিবই লাগিব ঠিক আছে গতিকে মোৰ লগত মই যিকেইটা দি দিছো সেইকেইটা চালে তোমালোকৰ হৈ যাব গতিকে সেইখিনি বস্তু কমচে কম চাবই লাগিব ঠিক আছে তাতকৈ কিন্তু কম চালে নহব ওকে তাৰ পিছত এনেকুৱা চিত্ৰ আহিলে কেনেকৈ লিখিবা মই চিত্ৰটো আঁকি দিছো ঠিক আছে মই চিত্ৰটো আঁকি দিছো বাৰু
এনেকুৱা চিত্ৰ হলে কেনেকুৱাকে লিখিব আৰু এটা এনেকুৱা যে চিত্ৰ এটা দিয়ে তোমালোকক সোধে দেখিছিলে ঠিক আছে নে ঠিক আছে ওকে এনেকুৱা চিত্ৰ দিয়ে তোমালোক কেনেকৈ কৰিবা কেইটা ত্ৰিভুজ আছে সুধিব যে ইয়াত কেইটা ত্ৰিভুজ আছে তেতিয়া তোমালোকে কি কৰিবা একে নিয়ম আমি যিমান বিলাক কৰিছো নিয়ম একে হয় নে নহয় কোৱাচোন তোমালোকে নিয়ম একে জাস্ট আমি কি কৰিব লাগে অলপমান ডিফাৰেন্স আছে বাকি নিয়মখিনি একে কি কৰিব লাগে 1 2 3 4 একদম একে 1 2 3 4 একদম একে 1 2 3 4 গতিকে ইয়াত 1 2 3 4 গতিকে কিমান হ'ব কেইটা আছে চাৰিটা আছে 4 পূৰণ 2 কিমান হ'ব 8 ইয়াত কিমান হ'ব 4 পূৰণ 2 কিমান হ'ব 8 তো 4 লাগি আছে ইয়াত আটাইতকৈ ডাঙৰটো কোন আছে 4 পূৰণ 2 4 2 কিমান হ'ব 8 গতিকে আমি যে 8 8 8 কিমান যোগ কৰো 8 প্লাস 8 8 8 যোগ কৰো 8 গুণ 8 হলো 24 গতিকে 8 8 16 16 8 24 হ'ব ইয়ালৈকে ঠিকে আছে এতিয়া তোমালোকে মই কৈছো জইন এটা জইন থাকিলে কিমানকে হয় এটা জইনত দুটাকে হয় আৰু এটো এটা জইন আছে কেইটা হ'ব দুটা হ'ব ঠিক আছে গতিকে জইন দুটা আছে গতিকে কি হ'ব তোমালোকে কিমান হ'ব 2 এ 2 4 হ'ব গতিকে 4 যোগ কৰি দিলে হয় 24 এ 4 কিমান হ'ব 29 একেবাৰে সহজ হয় নে নাই কোৱা একেবাৰে সহজ হয় জাস্ট কি কৰিবা ইয়াত জইনটো চাবা বাকি একেদৰে 1 2 3 4 4 পূৰণ 2 8 কৰি দিবা 1 2 3 4 4 পূৰণ 8 কৰি দিবা 1 2 3 4 4 পূৰণ 2 8 কৰিবা 8 8 16 24 24 4 কিমান হ'ব 29 হ'ব এইটো आंसर ওকে ঠিক আছে তাৰ পিছৰটো আমি একবাৰ চাম তাৰ পিছৰটো চাম ঠিক আছে জুই হ'ব লাগিব ক্লাছ হয় নহয় জুই হ'ব লাগিব মানে সকলোৱে বুজি পাব লাগিব আৰু যদি বুজি পাইছা তেতিয়া লাইক কিয় কৰা নাই এটা লাইক কিয় কৰা নাই লাইক কৰি দিয়া ঠিক আছে তোমালোকে লাইক কৰিলে মই উৎসাহিত হওঁ আৰু ক্লাছ বিলাক লৈ আহিবলৈ মানে মেইনলি এটা আগ্ৰহ প্ৰকাশ পাওঁ আৰু ঠিক আছে এটা ভাল লাগে আৰু যেতিয়া তোমালোকে সকলোৱে বুজি পোৱা বুলি কোৱা লাইক কৰা তেনেহলে ওকে নেক্সটটো আমি আহিছো এনেকুৱা চিত্ৰটো দিলে কেনেকৈ কৰিবা তোমালোকে যিসকলে শুই বহি থাকিব ক্লাছ নকৰিব তেনেবোৰ ল'ৰা ছোৱালীয়ে পাছ কৰিব পাৰিব নেকি তোমালোকে কোৱা গতিকে তোমালোকে যদি ভালদৰে পঢ়া শুনা কৰা তোমালোকে পাছ কৰিব পাৰা 1000 মানে 1 লাখ ষ্টুডেন্টে দেখ কথা নাই বুজিছে নেৰে বৰ কথাটো কৈছো মই বহুত 10000 ষ্টুডেন্টে পৰীক্ষাটো দিলে 10000 পাছ কৰিব পাৰিব নেকি নোৱাৰে যিসকলে পঢ়িছে তেওঁলোকে বাধা তোমালোকে পাৰিবা কাৰণ তোমালোকে পঢ়ি আছা গতিকে সেইটোৱে কথা গতিকে অলপমান গুৰুত্ব দি পঢ়িবা ঠিক আছে হৰৰ কথা অলপ ভাবিবা মাৰিতে কিমান কষ্ট কৰি পঢ়াইছে হয় নে নহয় গতিকে সেই কথাটো ভাবিবা আৰু এটা স্কলাৰশ্বিপ পাবা তোমালোকে অলপ হেল্প কৰিব পাৰিবা মা দেউতাকে পাৰিবা ঠিক আছে কমসে কম তোমালোকে তো বহি এখন আনি ল'ব পাৰিবা এই পইচাটোৰ জৰিয়তে বহি মানে ভাল পইচাৰে পাবা হয় নহয় গতিকে তোমালোকে তো কিবা এটা কৰিব পাৰিবা হৰটো দিব পাৰিবা গতিকে সেই কাৰণে অলপমান নিজে ভাবি কেনে ভালদৰে পঢ়া আৰু আমি কৈ থাকিব পাৰিম কিন্তু পঢ়িব লাগিব তোমালোকে মাৰিতে তোমালোক এনি টাইম কৈ থাকে হয় নহয় তোমালোকে যে নপঢ়া তেতিয়া হলে মাৰিতে খুমাই দিব পাৰিব নেকি মূৰত কেতিয়াও খুমাই দিব নোৱাৰে এতিয়া চাবা ইয়াত দেখাত চিত্ৰটো বহুত কিবা দেখাত বহুত দিয়ে নহওক আমি যেতিয়া নিয়মটো বুজি পাম আমি এইমাত্ৰ নিয়মত কৰি আছো তোমালোকে চেষ্টা কৰি যোৱা ক্লাছটো চাই আছে মানে চেষ্টা কৰি যোৱা ঠিক আছে চেষ্টা কৰি যোৱা ইয়াত 1 2 3 4 ওকে 1 2 3 4 1 2 3 4 1 2 3 4 নিয়ম একে হয় দেখাত যিয়ে নহওক নিয়ম একে হয় নে নহয় গতিকে তোমালোকে কি কৰিবা 1 2 3 4 7 গুণ কিমান 7 দুগুণ কিমান হ'ব ইয়াতো 8 হ'ব মই ইয়াতে কৰি দিছো এটোৰ কাৰণে চাবা এটোৰ কাৰণে 4 পূৰণ 2 7 দুগুণ 8 এটোৰ কাৰণে চাম 4 পূৰণ 2 7 দুগুণ 8 এটোৰ কাৰণে চাম 4 পূৰণ 2 7 দুগুণ 8 এটোৰ কাৰণে চাম 4 পূৰণ 2 7 দুগুণ 8 কিমান হল 8 8 16 8 3 8 4 32 গতিকে কিমান হ'ব 32 হ'ব ঠিক আছে কিছুমানে 32 অপচনত পাব ক্লিক কৰি দিব বা ক্লিক কৰি দিব ভুল কৰিবা আৰু অলপ চাবা আৰু অলপ গুৰুত্ব দিবা কি কৰিবা ইয়াত কেইটা আছে জইন চাবা এটা জইন আছে 2 এটা জইন আছে 2 ইয়াত এটা জইন আছে 2 ইয়াত এটা জইন আছে 2 2 4 6 8 8 যোগ কৰিবা 32 আছে কিমান 40 গতিকে 32 আছে 42 বুলি কয় তাতে আৰু ক'ব লগা একো নাই পৰীক্ষা নিদিয়ে ভাল গতিকে যোগ বিগটো আৰু জানিবই লাগিব হয় নহয় গতিকে এনেকুৱা কথা বাকি বিলাক মই লাইভ ক্লাছৰ জৰিয়তে বুজাই দিম ঠিক আছে যদি পাস কৰিব বিচাৰা তেতিয়াহলে 200 টকা এটা ইনভেস্ট কৰিবই লাগিব কোনেও আহি এনাই পঢ়াই নিদিয়ে ঠিক আছে গতিকে কোনেও আহি ইমান কষ্ট কৰি নিদিয়ে মই দিম ময়ো কষ্ট কৰিম
গতিকে ময়ো এটা কিবা পাব লাগিব। গতিকে সিমানে কথা। যদি তোমালোকে ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰিবা, কাৰণ বহু ছাত্ৰ ছাত্ৰী এতিয়া জইন হৈছে। যিসকলে নাজানা তেওঁলোককহে মই এইবিলাক জনাই আছো, আৰু ইউটিউবত থকাৰ কাৰণে মাজে মাজে আমি এনেকুৱা কৰিম। গতিকে তোমালোকে যদি জানে, বহুত যদি তোমালোক ইণ্টেলিজেণ্ট হয় বা জানিছা যে মই পাৰিম, পুৰা হেৰি আছে, তেতিয়া টিউশ্যন ল'ব নালাগে। যিসকলে পাৰিম বুলি পুৰা ফেইট আছে ল'ব নালাগে। মই তেনেকুৱা ছাত্ৰ ছাত্ৰীক মই জোৰ কৰা নাই। আৰু যিসকলে ভাবিছে মই ক্লাছটোৰ জৰিয়তে মই ভালদৰে পাছ কৰিব পাৰিম, তেনেবোৰ চব ছাত্ৰ ছাত্ৰীয়ে ল'ব পাৰে। কিছুমান ছাত্ৰ ছাত্ৰী আছে নহয়, এইবিলাক ল'ব লাগে নি, পাছ কৰিবই পাৰিম, হয় নহয়? গতিকে সেইবিলাকৰ কিন্তু এইবিলাকতে বিপদ হয়। গতিকে ইমান অভাৰ কনফিডেন্স নহ'বা। গতিকে ক্লাছ জইন হোৱা নোহোৱা সেইটো তোমালোকৰ কথা, কিন্তু পঢ়িব কিন্তু লাগিব। ঠিক আছে, পঢ়িব কিন্তু লাগিব, সিমানে কথা। তোমালোক ভালদৰে পঢ়া শুনা কৰিবা। ক্লাছ 8 পাইছা, ঠিক আছে, এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰিবা আৰু স্কলাৰশ্বিপটো পাবলৈ সক্ষম হোৱা যাতে মই আশা কৰিম। টিউশ্যন জইন হোৱাবিলাকতো পাব লাগিব, আৰু যিসকলে লোৱা নাই তেওঁলোকেও পাওক, সেইটোৱে কওঁ। কাৰণ দুখীয়া ছাত্ৰ ছাত্ৰীসকল যিহেতু সকলোৱে পাওক, সেইটোৱে আশা কৰিম। ঠিক আছে, চৰকাৰৰ দ্বাৰা পইচা পাব। গতিকে যিসকলে কষ্ট কৰিছে তেওঁলোকে পাবই, চিন্তা কৰিব নালাগে। ভালদৰে পঢ়া শুনা কৰিবা। কিবা অসুবিধা থাকিলে মোক জনাব পাৰিবা। ঠিক আছে, হাফ ইয়াৰলি এক্সামো আহিছে, সেইটোও পৰীক্ষা ভাল কৰিব লাগে। এইটোৰ কাৰণে তোমালোকে পঢ়ি যোৱা। ঠিক আছে, গতিকে সেইটোৱে কথা। ঠিক আছে, বাই। নেক্সট আমি 7:30 বজাত লাইভ ক্লাছ আহিম, সকলোকে লগ পাম।